म्यानमार सामरिक बाहिनीये गणतांत्रिक सरकारक उफराय क्षमता दखल करार 2 बছৰ पूर्ण हल। এই 2 বছৰত म्यानमाৰৰ সকলো ক্ষেত্ৰতেই বিৰাজ কৰিলে কেৱল অশান্তিয়ে। দেশখনৰ সামৰিক চৰকাৰৰ বিৰুদ্ধে গণতন্ত্ৰ সমৰ্থক নাগৰিক সমাজে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। म्यानमाৰৰ প্ৰতিখন চহৰতে প্ৰায় কাৰুদ্ধ গণতন্ত্ৰপন্থী নেত্ৰী আং চান চুক্যিৰ সমৰ্থনৰ নাগৰিক সমাজে উলিয়াইছিল বিশাল সমৰ্থন। এনে গণতান্ত্ৰিক আন্দোলনক কঠোৰভাৱে দমন কৰিছিল সামৰিক চৰকাৰে। ইতিমধ্যে কেইবাশ গণতন্ত্ৰপন্থী নাগৰিকক গুলিয়াই হত্যা কৰিলে म्यानमाৰৰ সেনাবাহিনীয়ে। म्यानमार সামৰিক বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে এটা সশস্ত্ৰ আন্দোলনও গা কৰি উঠিছে। পিপুল ডিফেন্স ফোর্স অথবা পিডিএফ নামৰ সংগঠনটোৱে এটা সামৰিক চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছে। এই সংগঠনটো বহুকেইটা সামৰিক চৰকাৰ বিৰোধী সংগঠনৰ ঐক্য মঞ্চ। ইয়াত আছে সামৰিক চৰকাৰ বিৰোধী কেইবা হাজাৰ স্বেচ্ছাসেৱক। বিগত এটা বছৰত পিডিএফ কমাৰ শক্তিশালী হৈছে। म्यानमाৰৰ একাংশ এলেকাত শাসন চলাবলৈ সক্ষম হৈছে পিডিএফৰ হাতৰ সামৰিক চৰকাৰৰ হাতত থকা দৰে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ নাই। তথাপি পিডিএফে म्यानमार সেনাৰ বিৰুদ্ধে লাভ কৰিবলৈ সক্ষম হৈছে উল্লেখযোগ্য সফলতা। যোৱা এটা বছৰত পিডিএফৰ সদস্যই সামৰিক বাহিনীৰ ওপৰত বহুকেইটা নৃশংস আক্ৰমণ চলাইছিল। এনে আক্ৰমণসমূহত যথেষ্ট ক্ষয়ক্ষতি হৈছিল म्यानमाৰৰ সেনাবাহিনী। পিডিএফৰ বৰ্ধিত শক্তিত এতিয়া সচকিত হৈ পৰিছে म्यानमाৰৰ শাসকীয় সেনাবাহিনী। পিডিএফে সেনাক ক্ষমতাৰ পৰা আঁতৰাই নতুন চৰকাৰ গঠন কৰিবলৈ এতিয়া শংকিত হৈ পৰিছে দেশখনৰ সামৰিক মুৰব্বী মিন আও হিয়াং। ইয়াৰ বাবে হিয়াংৰ নিৰ্দেশত পিডিএফক নিৰ্মূল কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে म्यानमाৰৰ সেনাবাহিনীয়ে। যোৱা মঙলবাৰে দেশখনৰ চাগিয়াং এলেকাত এই পিডিএফৰ গণসমাৰোহতে বিমান আক্ৰমণ চলাইছিল সেনাবাহিনীয়ে। পিডিএফক দুৰ্বল কৰাৰ লক্ষ্যৰে সেনাৰ যুঁজৰ বিমানে বোমা বৰ্ষণ কৰিছিল পিডিএফৰ সদস্য আৰু তেওঁলোকৰ সমৰ্থক নাগৰিকসকলৰ ওপৰত। কেৱল এই ঘটনাই নহয়, বিগত সময়ত পিডিএফৰ বিৰুদ্ধে কেইবাটাও বিমান আক্ৰমণ কৰিছে म्यानमाৰৰ সেনাবাহিনীয়ে। এইদৰে म्यानमार এতিয়া গৃহযুদ্ধৰ দিশে ধাৱমান হৈছে। যিমানে পিডিএফ সংগঠনটো শক্তিশালী হৈছে, দেশখনৰ গৃহযুদ্ধ ভয়ংকৰ ৰূপত আগবাঢ়িবলৈ আৰম্ভ কৰিছে। আগন্তুক সময়ত এই গৃহযুদ্ধৰ অধিক ৰক্তপাত হোৱাৰ আশংকা প্ৰবল হৈ পৰিছে এই বিশেষ ঘটনাৰ পৰিপ্ৰেক্ষিতত।